নাগন সাৱধান হোৱা কৰোণাৰ ধ্বংস লীলা এবাৰ ভাবি জনগণ সাৱধান হোৱা। বাবা বৰ ধুনীয়া গাইছা হে তুমি এনেকৈ গান গাবা গান গালে আগলৈ ডাঙৰ গায়ক হ'ব পাৰিবা তোমালৈ শুভেচ্ছা থাকিল মই আহিলো বাবা গান গাবা ৰবচোন খুৰা কিবা কথা আছিল নেকি খুৰা কথা এটা শুনিছেনে কথা কি কথা আমাৰ দেশত যে এটা ভয়ংকৰ ৰোগ আহিছে ভয়ংকৰ ৰোগ কৰোণা ভাইৰাছ সেইটো কথা এইবিলাক মিছা কথা বাবা এইবিলাক হৈছে একোটা ৰাজনীতি এই কা আন্দোলন যে হৈছিল এইবিলাক ৰাজনীতি মানুহ যাতে ৰাস্তাত ওলাব নোৱাৰে এইবিলাক বিশ্বাস নকৰিবা বাবা এইবিলাক ৰাজনীতি মিছা কথা আমাৰ অসমত তেনেধৰণৰ কোনো কৰোণা ৰোগ আহিব নোৱাৰে ঠিকে কৈছে খুৰা কৰোণা এটা ৰাজনীতি আন্দোলন যাতে হ'ব নোৱাৰে তাৰ এটা কৌশল লোৱা ঠিকে কৈছা বাবা সঁচাই ইয়াৰ ৰাজনীতি কাৰণ মানুহ ক'তো ওলাব নোৱাৰি ক'তো যাব নোৱাৰি বজাৰ ঘাটো কৰিব নোৱাৰি এনেকৈ কি মানুহ চলিব পাৰে এয়া জানো সম্ভৱ খুৰা আপোনালোকে কথাটো ভালদৰে বুজিবলৈ চেষ্টা কৰা নাই যেন লাগিছে তাৰমানে কৰোণা ভাইৰাছ কোনো ৰাজনীতিৰ লগত জড়িত হৈ থকা নাই কিছুমান অজ্ঞ আৰু চৰকাৰৰ বিৰোধী মানুহে ইয়াক ৰাজনীতি বুলি কৈছে হয় খুৰা এই দুৰ্যোগৰ সময়ত ৰাইজক বিপদে পৰিচালিত কৰিব নালাগে মৃত্যুৰ ভয়ত ঘৰত থাকক সেয়া ভাল কথা কিন্তু ছ'চিয়েল মিডিয়াৰ যোগেও কৰোণাৰ সজাগতাৰ বাবে ৰাইজক এষাৰ জনাব পাৰে এজন বয়সীয়া লোকে এয়া ধৰ্মৰ ওপৰত আক্ৰমণ বুলি কৈছে তেওঁ বুজি পোৱা উচিত যে কৰোণাই জাতি ধৰ্ম ভাষা বৰ্ণ সকলো মানুহকে আক্ৰমণ কৰিব পাৰে প্ৰভাৱে খুৰা এইটো এটা সঁচা কথা যে কৰোণা এটা মহামাৰী ইয়াৰ আৱিৰ্ভাৱ প্ৰথমতে চীন দেশৰ উহান প্ৰদেশত হৈছিল চীন দেশৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে বিশ্বৰ 198খন দেশত এই সংক্ৰমিত হৈ 7 লাখৰো অধিক লোক আক্ৰান্ত হৈছে আৰু 37,000ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু আমাৰ দেশত 1000ৰো অধিক লোক আক্ৰান্ত হৈছে আৰু 43জনৰ মৃত্যু হৈছে ই বৰ ভয়ংকৰ খুৰা ইয়াৰ ঔষধো ওলোৱা নাই আমেৰিকা ইংলেণ্ড চীন ইটালী আদি উন্নত দেশবোৰেও ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নাই গতিকে ভাবকচোন খুৰা কেনেবাকৈ যদি আমাৰ অসমত এই বেমাৰটো আহি পাবলগীয়া হয় কিমান যে মানুহৰ মৃত্যু হ'ব কল্পনাই কৰিব নোৱাৰি গতিকে খুৰা চৰকাৰখনে ইমান ক্ষতি হ'ব বুলি জানিও এনেই 21 দিন গৃহবন্দী ঘোষণা কৰা নাই গতিকে সাৱধান হওক খুৰা সময় থাকোঁতে সাৱধান হওক মই সকলো ৰাইজকে কাবৌ কৰিছোঁ এইকেইদিন নিজৰ ঘৰতে থাকি নিজৰ লগতে সমাজখনকো সুৰক্ষিত কৰি ৰাখক ধন্যবাদ মাজনী তুমি ইমান গুৰুত্বপূৰ্ণ কথা ক'লা আমি বুজিয়ে পোৱা নাছিলোঁ আমাক মানুহবিলাকে কয় যে ইয়া এটা ৰাজনীতি কা আন্দোলনৰ ৰাজনীতি আমিও তেনেধৰণে বুজি লৈছোঁ আৰু তেনেধৰণৰ কোনো কৰোণা ভাইৰাছ আমাৰ আহিব নোৱাৰে মানুহে কৈছে আমি মানি লৈছোঁ আজিহে আমাৰ ভুলটো ভাঙিল মাজনী তোমাক তাৰ বাবে অশেষ ধন্যবাদ এতিয়া আমি সংকল্প লোৱা হওক এতিয়াৰ পৰা আমি আটায়ে চৰকাৰৰ নিৰ্দেশ মানি গৃহবন্দী হৈ থাকিম আৰু সুৰক্ষিত হৈ থাকিম কৰোণা ভাইৰাছৰ প্ৰতিষেধক নোলোৱালৈকে আমি আটায়ে ঘৰতে গৃহবন্দী হৈ থাকিম কৰোণা ভাইৰাছৰ প্ৰতিষেধক ওলালে আমি আটায়ে পুনৰ একেলগে লগ হ'ম আগৰ দৰে বিহু পাতিম হোলী গীত গাম ৰাস পূজা কৰিম অতি সোনকালে আমাৰ সমাজত পূৰ্বৰ অৱস্থা ঘূৰাই আনিম ধন্যবাদ শ্ৰদ্ধাভাজন ৰাইজ আমি এইখন বাটৰনাটখনি ৰাস্তাতে কৰিব লাগিছিল কিন্তু যেহেতু গৃহবন্দী চৰকাৰে ঘোষণা কৰিছে আৰু চৰকাৰৰ নিৰ্দেশ মানি আমি নিজৰ গৃহতে এই নাটখনি কৰিলোঁ
আশা ৰাখিছোঁ আপোনালোকে নাটকনি উপভোগ কৰিব আৰু আমাৰ ভুল কৃতিবিলাক আপোনালোকে আঙুলিয়াই দিব আৰু অজানিতে যদি আমাৰ কিবা ভুল কৃতি হৈছে তাৰ বাবে আমি ৰাইজৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ। ধন্যবাদ। পূৰ্বৰ অৱস্থা আমাৰ সমাজলৈ অতি শীঘ্ৰে উভতি আহক তাৰ বাবে আমি ভগৱানৰ ওচৰত কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ।